নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল অপচন দিয়া আছে 13খন 14খন 12খন 15খন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 13খন ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ জিলা আছিল 13খন উপকূলীয় ৰাজ্য কোনখন অপচন দিয়া আছে উৰিষ্যা গুজৰাট কেৰালা অসম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি গুজৰাট ভাৰতৰ আটাইতকৈ দীঘলীয়া উপকূলীয় ৰাজ্যখন হ'ল গুজৰাট নেক্সট কোৱেশ্চন কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ কি সুধিছে কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ অপচন দিয়া আছে ব্ৰাজিল ভাৰত চীন আমেৰিকা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি চীন চীন দেশৰ ৰাষ্ট্ৰীয় খেল হ'ল টেবুল টেনিছ নেক্সট কোৱেশ্চন হিন্দী দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে হিন্দী দিৱস কেতিয়া পালন কৰা হয় অপচন দিছে 14 ছেপ্টেম্বৰ 5 জুন 8 ডিচেম্বৰ 12 জানুৱাৰী ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন অসমীয়া ক্যালেন্ডাৰত কোনটো মাহ 32 দিনৰ হয় অপচন দিয়া আছে বহাগ আহাৰ ভাদ কাতি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি আহাৰ অসমীয়া ক্যালেন্ডাৰত 32 দিনৰ মাহটো হ'ল আহাৰ মাহ নেক্সট কোৱেশ্চন মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ কি অপচন দিয়া আছে কাৰ্বন অক্সিজেন নাইট্ৰজেন আইৰন ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি অক্সিজেন মানৱ শৰীৰত প্ৰচুৰ পৰিমাণে পোৱা উপাদানবিধ হ'ল অক্সিজেন নেক্সট কোৱেশ্চন ফাল্কন উৎসৱ ক'ত উদযাপন কৰা হয় কি সুধিছে ফাল্কন উৎসৱ ক'ত উদযাপন কৰা হয় অপচন দিয়া আছে উমৰাংচু মাজুলী ডিগবৈ ধুবুৰী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ উমৰাংচু ফাল্কন উৎসৱ উদযাপন কৰা হয় উমৰাংচুত নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ শেষৰ ৰজা কোন আছিল অপচন দিছে বীৰপাল নীতিপাল ধৰ্মধ্বজ পাল নৰনাৰায়ণ শুদ্ধ অপচনটো হ'ব অপচন বি নীতিপাল চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন হ'ল নীতিপাল নেক্সট কোৱেশ্চন ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন অপচন দিয়া আছে নলিনীবালা দেৱী হোমেন বৰগোহাঁই সতীশ চন্দ্ৰ কাকতি ভৱেন্দ্ৰনাথ শইকীয়া শুদ্ধ অপচনটো হ'ব অপচন সি সতীশ চন্দ্ৰ কাকতি ডিস্কভাৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখকজন হ'ল সতীশ চন্দ্ৰ কাকতি নেক্সট কোৱেশ্চন বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় অপচন দিয়া আছে পদ্মা মেঘনা যমুনা সুৰমা শুদ্ধ অপচনটো হ'ব অপচন সি যমুনা বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায় নেক্সট কোৱেশ্চন লুইত কোঁৱৰ বুলি কাক জনা যায় অপচন আছে ৰুদ্ৰ বৰুৱা হেম বৰুৱা ৰাম গগৈ হীৰেণ গোকাঁই ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা কোন আছিল অপচন দিয়া আছে অনুপম ভট্টাচাৰ্য আইদেউ সন্দিকৈ প্ৰতিমা পাণ্ডে বৰুৱা সুদক্ষিণা শৰ্মা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি প্ৰতিমা পাণ্ডে বৰুৱা সংগীত নাটক অকাডেমি বঁটাৰে সন্মানিত হোৱা প্ৰথম অসমীয়া মহিলা আছিল প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট কোৱেশ্চন যাদৱ পায়েঙক কেতিয়া পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল অপচন দিয়া আছে 2011 চনত 2013 চনত 2015 চনত 2018 চনত শুদ্ধ অপচনটো হ'ব অপচন সি 2015 চনত যাদৱ পায়েঙক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল 2015 চনত নেক্সট কোৱেশ্চন পানীদিহিং অভয়াৰণ্যখন কোন জিলাত অৱস্থিত অপচন দিছে শোণিতপুৰ যোৰহাট শিৱসাগৰ মৰিগাঁও
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসাগৰ পানীদিহিং অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ লৌহ পুৰুষ নামেৰে কাক জনা যায় অপশ্যন আছে বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা গোপীনাথ বৰদলৈ তৰুৰাম ফুকন ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি অসমৰ লৌহ পুৰুষ নামেৰে জনা যায় বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন চিলাৰায় নামেৰে কাক জনা গৈছিল অপশ্যন আছে নৰনাৰায়ণ বিশ্বসিংহ শুক্লধ্বজ মহামাণিক্য ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি শুক্লধ্বজক চিলাৰায় নামেৰেও জনা গৈছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল অপশ্যন আছে ৰুদ্ৰসিংহ চন্দ্ৰকান্ত সিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল অপশ্যন আছে পতঞ্জলি মেঘাস্থিনিছ বীৰবল চাণক্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা আছিল চাণক্য নেক্সট কুৱেশ্যন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অপশ্যন ডি আছে জাপান সোভিয়েট ইউনিয়ন আমেৰিকা অষ্ট্ৰেলিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোভিয়েট ইউনিয়ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে সোভিয়েট ইউনিয়ন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা কোন ক্ষেত্ৰত প্ৰদান কৰা হয় অপশ্যন আছে সংগীত চলচ্চিত্ৰ সমাজ কল্যাণ শিক্ষা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চলচ্চিত্ৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় চলচ্চিত্ৰৰ ক্ষেত্ৰত নেক্সট কুৱেশ্যন ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল অপশ্যন ডি আছে 1398 খ্ৰীষ্টাব্দত 1600 খ্ৰীষ্টাব্দত 1526 খ্ৰীষ্টাব্দত 1498 খ্ৰীষ্টাব্দত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামা ভাৰতলৈ আহিছিল 1498 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় অপশ্যন ডি আছে মাজুলী বৰপেটা নগাঁও যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰপেটা জিলাখনক সত্ৰৰ ভূমি বুলি কোৱা হয় নেক্সট কুৱেশ্যন সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন আছে ডুবাই কুৱালালামপুৰ দিল্লী কাঠমাণ্ডু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাঠমাণ্ডু সাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত নেক্সট কুৱেশ্যন আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল কি সুধিছে আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন ডি আছে শালিনীবাৰী নাজিৰা নাহৰকটীয়া গৌৰীপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালিনীবাৰী আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল শালিনীবাৰীত নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই আটাইতকৈ পুৰণি মুদ্ৰা প্ৰচলন কৰিছিল অপশ্যন ডি আছে চুহুংমুহুং নৰনাৰায়ণ ৰুদ্ৰসিংহ যধসিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যধসিংহই আটাইতকৈ পুৰণি মুদ্ৰা প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যন মানুহৰ শৰীৰৰ কোনটো অংগক ভইচ বক্স বুলি কোৱা হয় কি সুধিছে মানুহৰ শৰীৰৰ কোনটো অংগক ভইচ বক্স বুলি কোৱা হয় অপশ্যন ডি আছে কণ্ঠগহ্বৰ স্বৰযন্ত্ৰ জিভা এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বৰযন্ত্ৰ মানুহৰ শৰীৰৰ ভইচ বক্স বুলি কোৱা হয় স্বৰযন্ত্ৰ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন ডি আছে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন
অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন দিছে মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, শ্লোক বৰ্মন। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, কানাডাৰ ৰাজধানী কি? অপশ্যন দি আছে টৰেণ্টো, অটোৱা, চেণ্টিগুৱা, ওপৰ এটাও নহয়। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অটোৱা। কানাডাৰ ৰাজধানীৰ নাম হ'ল অটোৱা। নেক্সট কুৱেশ্যন, থিম্পু দক্ষিণ এছিয়াৰ কোনখন দেশৰ ৰাজধানী? অপশ্যন দিছে ভাৰত, শ্ৰীলংকা, ভূটান, আফগানিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভূটান। থিম্পু হ'ল ভূটানৰ ৰাজধানী। নেক্সট কুৱেশ্যন, যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? অপশ্যন দিছে টাকা, পাইছে, ইয়েন, পাউণ্ড ষ্টাৰ্লিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পাউণ্ড ষ্টাৰ্লিং। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় মুদ্ৰা হ'ল পাউণ্ড ষ্টাৰ্লিং। নেক্সট কুৱেশ্যন, নেপালৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? অপশ্যন দিছে ৰুপি, টাকা, পাইছে, পাউণ্ড। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ৰুপি। নেপালৰ ৰাষ্ট্ৰীয় মুদ্ৰা হ'ল ৰুপি। নেক্সট কুৱেশ্যন, বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ছ'ডিয়াম বায়'কাৰ্বনেট। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম বায়'কাৰ্বনেট। নেক্সট কুৱেশ্যন, কোনটো অংগ নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়? অপশ্যন দিছে চকু, কাণ, হাওঁফাওঁ, লিভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হাওঁফাওঁ। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায়? অপশ্যন দিছে ভিটামিন এ, ভিটামিন বি, ভিটামিন কে, ভিটামিন চি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভিটামিন কে। ভিটামিন কেৰ অভাৱৰ বাবে তেজ গোট নাখায়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপশ্যন দি আছে 8 মাৰ্চ, 11 মাৰ্চ, 18 মাৰ্চ, 21 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন দি আছে 22 ফেব্ৰুৱাৰী, 22 মাৰ্চ, 12 ফেব্ৰুৱাৰী, 13 মাৰ্চ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 22 মাৰ্চ। বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্ব কালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? অপশ্যন দি আছে গদাধৰ সিংহ, শিৱ সিংহ, ৰুদ্ৰ সিংহ, লক্ষ্মী সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, দন্দুৱা দোহৰ লগত কোন জড়িত আছিল? দন্দুৱা দোহৰ লগত তলৰ কোনজন জড়িত আছিল? অপশ্যন দিছে আৰিমত্ত আৰু সন্ধ্যা, হৰদত্ত আৰু বীৰদত্ত, লাচিত আৰু বদন বৰফুকন, পানীমুৱা আৰু গমধৰ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হৰদত্ত আৰু বীৰদত্ত। দন্দুৱা দোহৰ লগত জড়িত আছিল হৰদত্ত আৰু বীৰদত্ত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? অপশ্যন দিছে গড় জেউতী, প্ৰভাত, ল'ৰা বন্ধু, ওপৰৰ এটাও নহয়। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ঘৰ জেউতী। অসমৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম আছিল ঘৰ জেউতী। নেক্সট কুৱেশ্যন, অন্তৰীপ গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন দিছে দেৱেন্দ্ৰনাথ আচাৰ্য, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। অন্তৰীপ গ্ৰন্থখনৰ লেখক আছিল ভৱেন্দ্ৰনাথ শইকীয়া।
নেক্সট কুৱেশ্যন, অভিযাত্ৰী গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন ডি আছে দেৱেন্দ্ৰনাথ আচাৰ্য, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰুপমা বৰগোহাঁই। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, নিৰুপমা বৰগোহাঁই। অভিযাত্ৰী গ্ৰন্থখনৰ লেখক আছিল নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যন, ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? অপশ্যন ডি আছে ৰাজস্থান, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰাজস্থান। ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? অপশ্যন ডি আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, জৱাহৰলাল নেহেৰু, মহাত্মা গান্ধী, ডক্টৰ ভগৱান দাস। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজনৰ নাম আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা বুলি জনা গৈছিল? অপশ্যন ডি আছে নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ, অসম। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক পূৰ্বতে নেফা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন, ঝেলুম নদীৰ পাৰত কোনবোৰ শাসকৰ মাজত বিখ্যাত বিত্তাস্তাৰ যুদ্ধ সংঘটিত হৈছিল? কি সুধিছে? ঝেলুম নদীৰ পাৰত কোনবোৰ শাসকৰ মাজত বিখ্যাত বিত্তাস্তাৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, পৰাছ আৰু আলেকজেণ্ডাৰৰ মাজত। ঝেলুম নদীৰ পাৰত পৰাছ আৰু আলেকজেণ্ডাৰৰ মাজত বিখ্যাত বিত্তাস্তাৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে ব্ৰাহ্মণৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিছিল? অপশ্যন ডি আছে ফিৰোজ তুগলক, আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক, সিকন্দৰ লোডি। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ফিৰোজ তুগলক। ফিৰোজ তুগলকে ব্ৰাহ্মণৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিছিল। প্ৰথমে ব্ৰাহ্মণৰ ওপৰত জাজিয়া কৰ আৰোপ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? অপশ্যন ডি আছে উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি, লোকসভা, ভাৰতৰ মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাষ্ট্ৰপতি। ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত কোনটো প্ৰাণীৰ ছবি অংকন কৰা হৈছে? অপশ্যন ডি আছে সিংহ, বাঘ, নাহৰ ফুটুকী, হাতী। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বাঘ। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ লগত বাঘ প্ৰাণীৰ ছবিটো অংকন কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? কি সুধিছে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে? অপশ্যন দিছে উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, উপৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উপৰাষ্ট্ৰপতিৰ ওপৰত পদত্যাগ পত্ৰ দাখিল কৰে।